মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকক এক্সাৰসাইজ 2.5 ৰ কোৱেশ্চন নম্বৰ 3 লৈকে মই কৈ দিছো আজি তোমালোকৰ 4 আৰু 5 আমি কৰি দিবলৈ লৈছো কি দি আছে তোমালোকক যদি a + b = 0 তেনেহলে দেখুৱা যে ইমান ইকুৱেল টু 1 ৰাইট তোমালোকক এনেকৈ কৰিবা কোৱেশ্চন নম্বৰ 4 টো দিয়া আছে তোমালোকৰ কি দিয়া আছে বাৰু এটো তোমালোকে মুখতে কৈ দিছো তোমালোকে লিখি লবা দিয়া আছে a + b + c = 0 এই ক্ষেত্ৰত তোমালোকে নিশ্চয় লিখিব পাৰা a + b = -c নতুবা b + c = -a নতুবা c + a = -b এইখিনি লিখিব পাৰা এতিয়া আমি আহিম লেফট হ্যান্ড সাইড লৈ লেফট হ্যান্ড সাইড কিন্তু কি দিয়া আছে তোমালোকৰ b + c হোল স্কয়ার বাই কি আসলে মই সাইড দিছো ৰবা বাই bc b স্কয়ার বাই কি দিয়া আছে bc তেনেহলে প্লাস নেক্সট কি থাকিব তোমালোকৰ c + a হোল স্কয়ার বাই ca ফাইন প্লাস a + b হোল স্কয়ার বাই ab এইটো তোমালোকৰ লেফট হ্যান্ড সাইড ফাইন এতিয়া আমি ভ্যালু কেটা পুট কৰিম কি ভ্যালু পুট কৰিম আমি তোমালোকৰ bc b + c এর মান হ'ব তোমালোকৰ -a তাৰে স্কয়ার বাই bc ফাইন প্লাস c এর মান হ'ব তোমালোকৰ -b তাৰে স্কয়ার বাই ca a + b এর মান হল তোমালোকৰ -c তাৰে হোল স্কয়ার বাই ab ফাইন এইবাৰ তোমালোকে লিখিবা ইকুৱেল টু মাইনাসৰ স্কয়ার কৰিলে তোমালোকে জানা স্কয়ারে হয় না তেনে প্লাসে হয় এখানে a স্কয়ার বাই bc প্লাস b স্কয়ার বাই ca প্লাস c স্কয়ার বাই ab হয় না এটা হৈ গল তোমালোকৰ এতিয়া আমি কৰিম কি এতিয়া আমি লসাগু উলিয়াম a b c এইবিলাকৰ লসাগু কিমান হয় তোমালোকৰ নিশ্চয় a b c হ'ব আচ্ছা এতিয়া আমি কৰিম কি এটো যদি আমি পূৰণ কৰো তেনেহলে হ'ব তোমালোকৰ a কিউব bc এইটো হ'ব তেন্তে b কিউব ca আৰু এইটো হ'ব তোমালোকৰ c কিউব ৰবা এটা তোমালোকৰ ঠিক হোৱা নাই মই কাৰেকশন কৰি দিছো ৰবা এটা তোমালোকৰ হবে নেকা a b c তোমালোকৰ লসাগু bc আৰু bc কাট খাব তোমালোকৰ থাকিব মাত্ৰ a গতিকে ইয়াত হ'ব তোমালোকৰ a কিউব প্লাস c ac তোমালোকৰ কাট খাব তোমালোকৰ থাকিব b কিউব প্লাস আৰু এইটো থাকিব তোমালোকৰ আচ্ছা ab কাট খাব তোমালোকৰ থাকিব c কিউব গতিকে তোমালোকৰ আহি গল a কিউব প্লাস b কিউব প্লাস c কিউব বাই a b c এবাৰ তোমালোকে জানা a কিউব প্লাস b কিউব প্লাস c কিউবৰ মান কিমান হ'ব 3abc কিয় হ'ব কাৰণ a plus b plus c equal to 0 হয়নে সেই কাৰণে তোমালোকে লিখা a কিউব প্লাস b কিউব প্লাস c কিউবৰ মান 3abc ফাইন আৰু তলত আছে তোমালোকৰ abc এতিয়া আমি এই abc আৰু abc কাটিলো বাকি থাকিল 3 এই হল তোমালোকৰ ৰাইট হ্যান্ড সাইড নেক্সট কোৱেশ্চন কি আছিল তোমালোকৰ যদি দি আছে a square plus b square plus c equal to 0 তেন্তে দেখুৱা যে a equal to b equal to c a equal to b equal to c এটো আমাক দেখাব কৈছে ফাইন আমি কেনেকৈ দেখাম ৰবা এইখিনিতে তোমালোকক দিয়া আছে নহয় কি দিয়া আছে যে ৰবা মই কৈ দিছো a square plus b square plus c square minus ab minus bc minus ca equal to 0 এখানে দিয়া আছে তোমালোকক রাইট
গতিকে আমি যদি দুও ফালে 2 এৰে পূৰণ কৰো তেনেহলে আমি কি পাম 2a square plus 2b square plus 2c square minus 2ab minus 2bc minus 2ca equal to 0 হ'ব right এতিয়া আমি কৰিম কি oh shit কোন জায়গাত আহিছিল এতিয়া আমি কৰিম কি which implies এটা implies দিবা দেই implies দি আমি লিখিম এতিয়া এই 2a square পৰা আমি কি লম এটা a square plus আছে ইয়াত 2b square আছে নহয় এটা b square লম হয়নে আৰু ইয়াত minus 2ab আমি লিখিলো minus 2ab ফাইন ইটো গল তাৰপিছত প্লাস আকৌ ইয়াত a square এটা বাকি থাকিল নহয় গতিকে আমি লিখিম ইয়াত a square plus ইয়াত দুটা c square নহয় c square আছে এটা c square আমি ললো ফাইন লোৱাৰ পিছত আমি কোনটো লম এবাৰ minus 2ca ললো 2ca ফাইন লোৱাৰ পিছত এতিয়া নিশ্চয় তোমালোকে গম পাইছা আৰু বাকি আছে প্লাস ইয়াত 2b square পৰা আমি এটা b square লৈ লৈছো ইতিমধ্যে সেইকাৰণে এবাৰ লিখিম b square 2c square পৰা এটা c square লৈছো আৰু বাকি আছে হেতু লিখিলো এতিয়া মাইনাস আছে 2bc এটো বাকি আছে 2bc equal to 0 ফাইন এটো হৈ গল এতিয়া তোমালোকে নিশ্চয় গম পাইছা এইখিনি আমাৰ ফৰ্মুলাত আহিছে a square plus b square minus 2ab a square plus b square minus 2ab a square plus b square minus 2ab হেতু ফৰ্মুলা তেনেহলে আমি এবাৰ কি লিখিম সমান সমান দি লিখিম আমি a minus b whole square plus b minus c whole square plus c damn it c minus a whole square equal to 0 এতিয়া তোমালোকৰ প্ৰশ্ন হল এই সব কেইটা টাৰ্ম মিলি 0 হয় সব কেইটা টাৰ্ম মিলি যদি 0 হয় তেনেহলে কি হ'ব লাগিব হয়নে তাৰ মানে 8 ৰ মান 0 হ'ব 8 ৰ মান 0 হ'ব 8 ৰ মান 0 হ'ব তেতিয়াহে আমি 0 পাম তাৰ মানে আমি লিখিব পাৰিম which implies a minus b whole square equal to 0 হয়নে which implies a minus b equal to 0 which implies a equal to b হয়নে b টো আমি হিফালে ললে প্লাস হ'ব ঠিক তেনেকে b minus c whole square equal to 0 তাৰ মানে b minus c equal to 0 তাৰ মানে হল তোমালোকৰ b equal to c ঠিক তেনেকে c minus a whole square equal to 0 which implies c minus a equal to 0 which implies c equal to a এতিয়া তোমালোকে লক্ষ্য কৰিব পাৰিছা যে a equal to b b equal to c আৰু c equal to a তেনেহলে আমাৰ আলটিমেটলি কি আহিল আলটিমেটলি আমাৰ আহিল a equal to b equal to c proved হয়তো তোমালোকে ভিডিওটো ভাল পাইছা আৰু পাবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কমেন্টত তোমালোকে জনাবলৈ চেষ্টা কৰিবা তোমালোকে বুজি পোৱা নে নোপোৱা মোৰ ভিডিওবিলাক থ্যাংক ইউ